আজি খুব আনন্দ প্ৰকাশ কৰিব বিচাৰিছোঁ যে মোৰ শৈশৱকালৰ যিখন গাঁও বান্দাৰগুৰি ইয়াত যিসকল আমাৰ গোৰ্খা ভাই ভনীসকল আছে তেওঁলোকে UPPলৰ যোৱা 2 বছৰৰ যিখিনি কাৰ্যকৰী যিখিনি কাম সেইবিলাক দেখি যথেষ্ট সন্তুষ্ট হৈছে আৰু সুখী হৈছে আৰু সেইকাৰণে তেওঁলোক প্ৰত্যক্ষভাৱে যদিও পাৰ্টিৰ ছাপোৰ্ট কৰিলেও পাৰ্টিৰ সদস্য হিচাপে কাম কৰা নাছিল যদিও এইবাৰ তেওঁলোকে খোলাখুলিকৈ ওলাই আহি পাৰ্টিৰ সদস্যভুক্ত হৈছে আৰু পাৰ্টিৰ কাৰণে কাম কৰিবলৈ তেওঁলোক আগবাঢ়ি আহিছে তাৰ কাৰণে তেওঁলোকক ধন্যবাদ দিছোঁ আৰু পাৰ্টিৰ এজন কেন্দ্ৰ সমিতিৰ উপসভাপতি হিচাপে আদৰণি জনাইছোঁ যোৱা 2 বছৰ আমি গোটেই বিটিআৰ অঞ্চলত যথেষ্ট কাম কৰিছোঁ বিশেষ গাঁৱত বসবাস কৰা গাঁৱৰ ৰাইজৰ কাৰণে সৰু সৰু গাঁৱৰ ৰাস্তাবিলাকক আমি কৰিছোঁ খোৱা পানীৰ ব্যৱস্থা কৰিছোঁ আৰু বিশেষকৈ কেন্দ্ৰ চৰকাৰৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জৰিয়তে আমি প্ৰতিটো VCDC প্ৰায় 600-700খনকৈ ঘৰ দিবলৈ সমৰ্থ হৈছোঁ লগতে এইবাৰ আমাৰ অসম চৰকাৰৰ দ্বাৰা দিয়া যি অৰুণোদয় স্কিম একোটা এছেম্বলি সমষ্টিৰ ভিতৰত প্ৰায় 15,000-20,000লৈকে আমি এই আঁচনি দিবলৈ সক্ষম হৈছোঁ আৰু সেইকাৰণে এই গোটেইখিনি সুবিধা পোৱাৰ কাৰণে বিশেষকৈ আমাৰ ৰাইজ যথেষ্ট সন্তুষ্ট হৈছে আৰু যি চৰকাৰে আজি বৰ্তমান বিটিআৰ চৰকাৰটো ভাল যি ৰাজনীতি দলে যিটো খুব সফলতাৰে কাৰ্য কৰি আছে সেইকাৰণে তেওঁলোক সন্তুষ্ট হৈ আজি UPPলৈ যোগদান কৰিছে মই আশা কৰোঁ অহা দিনবিলাকত আমাৰ আজি যোগদান কৰা ভাই ভনীসকলে পাৰ্টিৰ হৈ কাম কৰিব পাৰ্টিৰ নীতি আদৰ্শমতে কাম কৰিব আৰু ঊৰ্ধ্বতন মহলৰ পৰা যিখিনি নিৰ্দেশ দিয়ে তাত তেওঁলোকে সম্পূৰ্ণৰূপে পালন কৰি এই দলটো সবল কৰিব আৰু লগতে চৰকাৰ সবল কৰাৰ ক্ষেত্ৰত তেওঁলোকে যথেষ্ট অংশ ল'ব বিশেষকৈ আমি বিগত 2 বছৰ যিখিনি কৰিছোঁ তাতকৈ আৰু অধিক কৰি যাম এতিয়া আমাৰ হাতত যিহেতু প্ৰায় 3 বছৰ হাতত আছে আৰু 3টা বছৰত আমি যিখিনি পাৰোঁ আমাৰ বিভিন্ন বিভাগৰ দ্বাৰা কাম কৰি আমাৰ গাঁও অঞ্চলৰ যিখিনি সমস্যা আছে গাঁও অঞ্চলৰ যিবোৰ অভাৱ আছে সেই সকলোবোৰ সমাধান কৰিবৰ কাৰণে আমি এটা সিদ্ধান্ত লৈছোঁ আৰু সেই সিদ্ধান্ত মানে কাম কৰি যাম আশা কৰোঁ 3টা বছৰত আমি অন্ততঃ গোটেই বিটিআৰ অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠী বসবাস কৰি থকা যিখিনি জনসাধাৰণ তেওঁলোকৰ সমস্যাবোৰ আমি সমাধান কৰিম কাৰণ UPPলে চৰকাৰ গঠন কৰাৰ আগতে এটা প্ৰতিশ্ৰুতি দিছিল যে বিটিআৰ অঞ্চলত বসবাস কৰা আটাই জাতি জনগোষ্ঠীকে সম অধিকাৰ সমমৰ্যাদা আৰু সমান সুবিধা দি আগুৱাই যাবৰ কাৰণে কাম কৰিম আৰু সেই প্ৰতিশ্ৰুতি আমি এতিয়াও পালন কৰিছোঁ আৰু পালন কৰি যাম